Hello students, তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল এক্সাম টুপাৰ্স একাডেমিলে। আজি আমি ক্লাস 12 কেমিষ্ট্ৰি আমি সেকেন্ড চেপ্টাৰটো স্টাৰ্ট কৰিম। আমি স্টাৰ্ট কৰিম আজি ইলেক্ট্ৰোকেমিষ্ট্ৰি। ইলেক্ট্ৰোকেমিষ্ট্ৰি এটা বহুত ইন্টাৰেষ্টিং চেপ্টাৰ হয় আৰু বৰ্ডছৰ কাৰণে বহুত এটা ইম্পৰ্টেন্ট চেপ্টাৰ হয়। ইয়াৰ পৰা 7 মাৰ্কস আহিব আৰু উজু কোৱেশ্চনছ আহিব, বাট কি হয় কনসেপচুৱেল কোৱেশ্চনছ আহে। ঠিক আছে, তুমি যদি কনসেপ্টছখিনি নাজানা তেতিয়া কি হ'ব, তুমি কোৱেশ্চনটো এটেম্প কৰিবা কিন্তু আনসাৰটো ভুলকৈ ওলাব। ঠিক আছে, তো কনসেপ্টছ ক্লিয়াৰ হ'ব লাগিব আৰু নিউমেৰিকেলছ ভালকৈ প্ৰেক্টিছ কৰিব লাগিব আৰু ভালকৈ পঢ়িব লাগিব, হয় নাই? তো আমি এতিয়া আজি তেনে ষ্টাৰ্ট কৰোঁ ইলেক্ট্ৰোকেমিষ্ট্ৰি। ইলেক্ট্ৰোকেমিষ্ট্ৰি ঠিক আছে, এটা নতুন চেপ্টাৰ। ইলেক্ট্ৰোকেমিষ্ট্ৰি মানে কি? এতিয়া ইলেক্ট্ৰোকেমিষ্ট্ৰি মানে কি মোক যদি সোধা ছাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি কি, তোমালোকক মই উত্তৰটো দিম কি বুলি। এইটো কেমিষ্ট্ৰিৰ এনেকুৱাটো ব্ৰাঞ্চ। ঠিক আছে, কেমিষ্ট্ৰিত ঢেৰ ব্ৰাঞ্চ আছে নহয়, কিছুমানে অৰ্গেনিক বুলি কয়, অৰ্গেনিকটো এটা বেলেগ ব্ৰাঞ্চ, তো ইলেক্ট্ৰোকেমিষ্ট্ৰিটো এটা আমাৰ বেলেগ ব্ৰাঞ্চ। ঠিক আছে, তো দ্য ব্ৰাঞ্চ ঠিক আছে অফ কি কেমিষ্ট্ৰিৰ ব্ৰাঞ্চ হয় নাই, ব্ৰাঞ্চ অফ কেমিষ্ট্ৰি which deals with study of interconversion. ঠিক আছে, এতিয়া তোমালোকে মোক ক'লা যে ছাৰ এই ইংলিছত কি লিখিছে এইবিলাক বুজি নাই পোৱা, আপুনি মোক ভালকৈ চিম্পলকৈ কওক। মই তেতিয়া কি ক'ম, তোমালোকে চোৱা, যিটো কেমিষ্ট্ৰিৰ যিটো ব্ৰাঞ্চত আমি কাৰ কথা পঢ়োঁ, আমি কেমিষ্ট্ৰিৰ যিটো ব্ৰাঞ্চত ইলেক্ট্ৰিকেল এনাৰ্জিৰ পৰা আমি কি কৰিম, কেমিকেল এনাৰ্জি বনাম। ঠিক আছে, বা কেমিকেল এনাৰ্জি বা আমি ইলেক্ট্ৰিকেল এনাৰ্জি বনাম। ঠিক আছে, তো ছাৰ আমি কেনেকৈ বনাম, তো সেইখিনিয়ে আমি পঢ়িম হয় নাই। এইটো চেপ্টাৰত আমি কি পঢ়িম, আমি কেনেকৈ কেমিকেল এনাৰ্জি বা ইলেক্ট্ৰিকেল এনাৰ্জি বনাই ফাৰ্ষ্ট সেইটো শিকিম। তাক আমি কৈ দিওঁ ইলেক্ট্ৰকেমিকেল চেল বুলি। আৰু আমি ছেকেণ্ড কি পঢ়িম, আমি পঢ়িম কেমিকেল এনাৰ্জিৰ পৰা ইলেক্ট্ৰিকেল এনাৰ্জি বনালোঁ, তাৰপিছত পঢ়িম ইলেক্ট্ৰিকেল এনাৰ্জিৰ পৰা আমি কেমিকেল এনাৰ্জি বনাই আছোঁ, তো তাক আমি ইলেক্ট্ৰলাইটিক চেল বুলি কওঁ, ইলেক্ট্ৰলাইটিক চেল। ঠিক আছে, তো আমি এতিয়া ফাৰ্ষ্ট আমি চেলছখিনি, ঠিক আছে, এইখিনিক আমি কি বুলি কওঁ চেলছ। ঠিক আছে, আৰু চেলছখিনিক আমি দুটা পাৰ্টত ডিভাইড কৰোঁ। ফাৰ্ষ্ট পাৰ্টটো হ'ল ইলেক্ট্ৰকেমিকেল চেল। ঠিক আছে, ইলেক্ট্ৰকেমিকেল চেল, আৰু ছেকেণ্ড পাৰ্টটো হ'ল ইলেক্ট্ৰলাইটিক চেল। ছাৰ আপুনি কৈছিলে যে ইলেক্ট্ৰকেমিকেল চেলত কি হ'ব, ইলেক্ট্ৰকেমিকেল চেলত আমি কি কৰিম, আমি কেমিকেল এনাৰ্জিৰ পৰা কি বনাম, আমি কেমিকেল এনাৰ্জিৰ পৰা বনাম ইলেক্ট্ৰিকেল এনাৰ্জি। ঠিক আছে, আমি কি বনালো, ইলেক্ট্ৰকেমিকেল চেলত আমি কি বনালো, কেমিকেল এনাৰ্জিৰ পৰা ইলেক্ট্ৰিকেল এনাৰ্জি বনালো। ঠিক আছে, দেখি পাইছানে, এইটো ইলেক্ট্ৰিকেল লিখিছোঁ হা। আৰু আহিলে কি ইলেক্ট্ৰলাইটিক চেল। এতিয়া ইলেক্ট্ৰলাইটিক চেলত কি হয়, আমি ইলেক্ট্ৰিকেল এনাৰ্জিৰ পৰা কি বনাম, ইলেক্ট্ৰিকেল এনাৰ্জিৰ পৰা কেমিকেল এনাৰ্জি বনাম। ঠিক আছে, এতিয়া আমি যে ক'লোঁ কেমিকেল এনাৰ্জিৰ পৰা ইলেক্ট্ৰিকেল এনাৰ্জি বনাম। ছাৰ কেমিকেল এনাৰ্জি মানে কি, মই ক'লোঁ সেই কেমিকেল
এটা কেমিকেল ৰিয়েকশ্যনত যিটো এনাৰ্জি ৰিলিজ হ'ব ঠিক আছে সেইটোৱে হৈ গ'ল আমাৰ কেমিকেল এনাৰ্জি ঠিক আছে তো এনাৰ্জি ৰিলিজ কোনবিলাক ৰিয়েকশ্যনত হয় স্পণ্টেনিয়াছ নে নন স্পণ্টেনিয়াছ ঠিক আছে তো তোমালোকক সুধিলোঁ মই সেইবুলি তোমালোকে ক'লা তোমালোকে ক্লাছ 11ত পঢ়ি আহিছা আৰু তোমালোকে মোক আনচাৰটো দিলা যে ছাৰ স্পণ্টেনিয়াছ ৰিয়েকশ্যনতহে কি হয় কেমিকেল এনাৰ্জি ৰিলিজ হয় নাই তো ঠিক আছে তো আমি কি কৰোঁ এতিয়া স্পণ্টেনিয়াছ ৰিয়েকশ্যনৰ পৰা স্পণ্টেনিয়াছ ৰিয়েকশ্যনখিনিত ৰিলিজ হোৱা এনাৰ্জিৰ পৰা আমি কি বনাম আমি ইলেক্ট্ৰিকেল এনাৰ্জি বনাম ঠিক আছে সেইটো আমি কোনটো চেলত বনাম আমি ইলেক্ট্ৰকেমিকেল চেলত বনাম তাৰপিছত আহিলে ইলেক্ট্ৰলাইটিক চেলত কি হ'ব আমি ইলেক্ট্ৰিকেল এনাৰ্জি দি আমি কেমিকেল ৰিয়েকশ্যন এটা পাম আমাক ছাৰ ইলেক্ট্ৰিকেল এনাৰ্জি দি যে বনাম বুলি ক'লে মানে তেনে কেমিকেল এনাৰ্জিটো কেনেকুৱা কেমিকেল ৰিয়েকশ্যন হ'ব এইটো আমি যে কেমিকেল ৰিয়েকশ্যনটো ইলেক্ট্ৰিকেল এনাৰ্জি দি কৰিম তো তোমালোকে ক'লা ছাৰ তেনে এইটো নন স্পণ্টেনিয়াছ ৰিয়েকশ্যন হ'ব অঁ ঠিক আছে সেইটো নন স্পণ্টেনিয়াছ ৰিয়েকশ্যন হ'ব মানে কি আমি ইলেক্ট্ৰিকেল এনাৰ্জি দি এটা নন স্পণ্টেনিয়াছ ৰিয়েকশ্যন আমি কি কৰাম ঠিক আছে তো এতিয়া আমি ফাৰ্ষ্ট তেনে স্পণ্টেনিয়াছ ৰিয়েকশ্যনৰ পৰা ইলেক্ট্ৰিকেল এনাৰ্জি বনোৱা চেলটো কথা আহিম ঠিক আছে তো এইখিনি তোমালোকে নোট কৰি লোৱা মই ইপিনে লিখি আছোঁ বৰ্তমান ঠিক আছে এইখিনি মই অকণমান পিছত ৰাপ কৰি দিম তো ফাৰ্ষ্ট আহিলে আমাৰ তেনে কি ইলেক্ট্ৰকেমিকেল চেল ঠিক আছে ইলেক্ট্ৰকেমিকেল চেল ইয়াৰ আৰু এটা নাম আছে ইয়াকে আমি গেলভেনিক চেল বুলিও কওঁ ঠিক আছে ইয়াৰ আৰু এটা নাম আছে ছাৰ ধেৰ নাম ভল্টেইক চেল ঠিক আছে যদি তোমাক কোনোবাই কয় গেলভেনিক চেল বুলি তুমি কি গম পাবা ইলেক্ট্ৰকেমিকেল চেল তোমাক যদি কোনোবাই কয় ভল্টেইক চেল বুলি তেতিয়া তুমি কি বুলি গম পাবা ইলেক্ট্ৰকেমিকেল চেল বুলি ঠিক আছে তো এতিয়া এইকেইটা চেলত কি হ'ব ফাৰ্ষ্ট কেমিকেল এনাৰ্জি কেমিকেলৰ পৰা আমি কি পাম ইলেক্ট্ৰিকেল এনাৰ্জি পাম ঠিক আছে এতিয়া কি হ'ল আমি ফাৰ্ষ্ট এটা এক্সপেৰিমেণ্ট কৰিছিলোঁ ঠিক আছে এইপিনে মোহাই দিছোঁ দেই নোট কৰি ল'বা তোমালোকে প'জ কৰি এতিয়া কি হ'ল যাবা দেই আমি ফাৰ্ষ্ট এটা এক্সপেৰিমেণ্ট কৰিম ছাৰ ঢেৰ এক্সপেৰিমেণ্ট কৰি থাকে আৰু এই ছায়েন্স মানে এক্সপেৰিমেণ্ট ঠিক আছে আমি এক্সপেৰিমেণ্ট কৰি পঢ়িব লাগে এতিয়া আমি কি কৰিলোঁ এটা বিকাৰ ল'লোঁ ঠিক আছে বিকাৰটো লৈ কি কৰিলোঁ তাত আমি কি কৰিম অকণমান পানী ল'লোঁ ঠিক আছে এইখিনি পানী ঠিক আছে পানীখিনিত আমি আকৌ কি এড কৰি দিলোঁ কপাৰ ছালফেটটো থাকে কোন কালাৰৰ ঠিক আছে কপাৰ ছালফেটটো কোন কালাৰৰ থাকে ব্লু কালাৰ ঠিক আছে ব্লু কালাৰৰ থাকে এতিয়া কি কৰিলোঁ আমি ইয়াতে এডাল জিংক ঠিক আছে জিংকৰ ৰড এডাল ঠিক আছে আমি জিংকৰ ৰড এডাল কি কৰিলোঁ ইয়াত দি দিলোঁ ঠিক আছে জিংকৰ ৰড দিছোঁ আমি কি ল'লোঁ ইয়াত সলিউশ্যনটো লৈছোঁ কপাৰ ছালফেটৰ একুৱাছ সলিউশ্যন মানে কি ক'ত লৈ আছোঁ আমি পানীত লৈ আছোঁ পানীত কপাৰ ছালফেট দি মিক্স কৰিলোঁ তাৰপিছত কি কৰিলোঁ আমি তাতে জিংকৰ ৰড এডাল কি কৰিলোঁ ডিপ কৰি দিলোঁ ঠিক আছে তোমালোকে মোক সুধিলা এতিয়া ছাৰ এতিয়া কি হ'ব এক্সপেৰিমেণ্টটো যে কৰিছে আপুনিহে গম পাব এতিয়া আমিতো দেখি থকা নাই এই ময়ো কৰা নাছিলোঁ এইটো এক্সপেৰিমেণ্ট দেই এইটো চাইণ্টিষ্ট এজনে কৰিছিলে ফাৰ্ষ্ট তাৰপিছত কি হ'ল এতিয়া যেতিয়া আমি জিংক ৰডটো ডিপ কৰি দিলোঁ মানে কি ডুবাই ৰাখিছোঁ ক'ত কপাৰ ছালফেটৰ একুৱাছ সলিউশ্যনটোত তেতিয়া কি হ'ল এতিয়া আমি দেখিলোঁ যে আমি কি অবজাৰভেশ্যনছখিনি লিখিম এতিয়া কি দেখিলোঁ অবজাৰভেশ্যনছ ঠিক আছে আমি ফাৰ্ষ্ট দেখিম যে এই যে জিংক ৰডডাল আছিল ঠিক আছে এই জিংক ৰডডাল কি হৈছে অকণমান
ক্ষীণ হৈ গৈছে মানে কি এতিয়া এনেকুৱা হৈ গৈছে ঠিক আছে মানে কি হৈছে জিংকখিনি কি হৈছে গলি গ'ল ঠিক আছে এনেকুৱা হৈ গৈছে মানে কি এইখিনি কি হৈছে এইটুকাত যিখিনি আছিলে সেইখিনি অলৰেডি কি হৈ গৈছে ডিসইন্টিগ্ৰেট হৈ গৈছে মানে কি ভাগি গৈছে মানে গলি গৈছে ঠিক আছে তো আমি দেখিলো যে জিংক ৰড কি হল জিংক ৰডৰ কি হল weight loss কৰিলে হয় নাই যেটো বহুত মানুহ সপোন থাকে এই জিংক ৰডডাল অকল ইয়াত হুমাই দিয়া লগে লগে কি হৈ গল হে কি হৈ গল সপোনটো পোৱা হৈ গল বহুত মানুহ ঠিক আছে weight loss তাৰ পিছত কি হল এতিয়া সেকেন্ড অবজারভেশনটো যদি আমি চাও সেকেন্ড অবজারভেশনটোত আমি দেখিলো যে এই যে সলিউশনটো কি কালার আছিলে ব্লু কালার আছিলে ঠিক আছে ব্লু কালার কি আছিলে blue color of the solution है ना solution of blue color to with time কি হৈছে নাইকিয়া হৈ গৈছে কি হল নাইকিয়া হৈ গল ঠিক আছে ব্লু কালাৰটো কি হৈছে আঁতৰি গৈছে ঠিক আছে আৰু আমি দেখিলো যে ইয়াতে কিছুমান প্ৰেসিপিটেট পাইছো ঠিক আছে প্ৰেসিপিটেটটো পালো ৰেড কালাৰ ঠিক আছে ৰেড কালার প্ৰেসিপিটেট পালো তাৰ পিছত কি হল আমি কি পালো ৰেড প্ৰেসিপিটেট মানে কি পিপিটি ঠিক আছে পিপিটি টো মানে প্ৰেসিপিটেট পাৱাৰ পইণ্ট প্ৰেজেন্টেশন নহয় ঠিক আছে এতিয়া আৰু আমি কি কৰিব পাওঁ আমি যদি ইয়াত এতিয়া কি থাৰ্মোমিটাৰ এটা লগাই দিওঁ থাৰ্মোমিটাৰ কি জোখে টেম্পাৰেচাৰ জোখে আমি দেখিম যে এই ইয়াত যে ফাৰ্ষ্টতে যেটো টেম্পাৰেচাৰ আছিল ডিপ কৰি থোৱা অকমান দেৰি পিছত কি হ'ব ফোৰ্থ পইণ্টটো কি হ'ল টেম্পাৰেচাৰ ৰাইজেস টেম্পাৰেচাৰটো বাঢ়ি গ'ল এতিয়া কি হ'ল চাবা দেই এই যে জিংক ৰড ডালৰ weight loss হল তোমালোকে মোক সুধিব পাৰা নহয় স্যাৰ কেলে লছ হল মানে কিয় হল মই কলো যে তাত এটা ৰিঅ্যাকশন হৈ আছে ইয়াত এটা ৰিঅ্যাকশন হৈ আছে কি ৰিঅ্যাকশন স্যাৰ এই জিংকৰ যিখিনি জিংক কি আছিল প্ৰথমে জিংকখিনি কি আছিল কি ষ্টেটত আছিল সলিড ষ্টেটত মানে আমি জিংকৰ ৰড লৈ আছিল আৰু এই ৰডডালক আমি কি বুলি কওঁ মেটেল ৰডডালক আমি ইলেক্ট্ৰড বুলি কওঁ ঠিক আছে আমি জিংকৰ ইলেক্ট্ৰড লৈ আছিল তাৰ পিছত কি হল তাত জিংকখিনি সলিড ষ্টেটত আছিল তাৰ পিছত কি হল ইহত ভাগি ভাগি কি হৈ গল মানে কি গলি পিনি কলে গৈছে সলিউশন লৈ গৈছে ঠিক আছে সলিডৰ পৰা কি হৈছে ই জিংক একুয়াছ লৈ গৈছে কেনেকৈ গল ই কি কৰিলে দুটা ইলেক্ট্ৰন লছ মানে কি কৰিলে লুজ ঠিক আছে দুটা ইলেক্ট্ৰন কি কৰিলে লছ কৰিলে ঠিক আছে তাৰ পিছত কি হল এটো ৰিঅ্যাকশনটো দেখাত কিবা আগৰ আমি ক্লাস 11 কেমিস্ট্রি 8 নম্বৰ চেপ্টাৰটোত কিবা ৰেডক্স ৰিঅ্যাকশন কিবা বুলি কৈছিলো তাত আমি এনেকুৱা এটা ৰিঅ্যাকশন দেখিছিলো ঠিক আছে আৰু এই ৰিঅ্যাকশনটোক আমি অক্সিডেশন বুলি কৈছিলো অক্সিডেশন ৰিঅ্যাকশন মানে কি যিখিনি ৰিঅ্যাকশনত কি হ'ব লস অফ ইলেক্ট্ৰন হ'ব ইলেক্ট্ৰন কি হ'ব ওলাই যাব ঠিক আছে তো জিংকখিনি এনেকৈ গৈ আছিল জিংক সলিড আছিল তাৰ পিছত কি হ'ল একুয়াছ মানে কি সলিউশনটোলৈ গ'লগে কেনেকৈ গ'ল জিংক 2+ হৈ আৰু দুটা ইলেক্ট্ৰনি এৰি দিলে কেলে হলটো মানে কি জানা নাই এটো ইয়াৰ টেন্ডেন্সি আছিল ঠিক আছে টেন্ডেন্সি মানে কি তোমালোকক যদি কওঁ এই ৰুমটোত যদি ভৰাই থৈ দিছো ধৰা ৰুম এটাত ভৰাই থৈ দিছো কিতাপখিনি দি দিছো আৰু বিছনা এখনো দি দিছো তোমালোকৰ টেন্ডেন্সি কি হ'ব তোমালোকে কিতাপখন পঢ়িবা জানো নপঢ়া তোমালোকে শুই থাকিবলৈ বিচাৰিবা হেতু তোমালোকৰ টেন্ডেন্সি তেনেকৈ এই জিংক ৰডডালো কি হৈছে এই কপাৰ সালফেট সলিউশনটোলে ভাঙি নিজে আহিছে এটো এটা কি স্পন্টেনিয়াস ৰিঅ্যাকশন ঠিক আছে এটো এটা স্পন্টেনিয়াস ৰিঅ্যাকশন ইয়াৰ টেন্ডেন্সি আছিল এটো কৰিবলৈ ঠিক আছে ই মানে কি হৈছে অক্সিডেশন হোৱাৰ ইয়াৰ টেন্ডেন্সি আছিল ঠিক আছে আৰু এতিয়া আহিলে এই কপাৰ সালফেটৰ কালাৰটো
কিয় মানে কি হ'ল কিয় নাইকিয়া হ'ল কিয় নাইকিয়া হ'ল কপাৰ সালফেটৰ কালাৰটো মানে কি ব্লু কালাৰটো সলিউশনৰ কিয় নাইকিয়া হ'ল মই যে কৈছিলো এই কপাৰ সালফেট সলিউশনটো কি ব্লু কালাৰটো নাইকিয়া হৈ গৈছিল আমি অবজাৰভেশনত পাইছিলো হেতু কিয় নাইকিয়া হৈছিল এতিয়া আমি সেই কাৰণটো চাওঁ এতিয়া কি হ'ল সলিউশনটোত কি আছিল কপাৰ 2+ আছিল নাই Cu2+ SO4 2- এতিয়া এটো কোড আছিল সলিউশনটোত আছিল ই কি কৰিলে এই যে জিংকে জি দুটা যে ইলেক্ট্ৰন এৰি দিছিল ই দুটা ইলেক্ট্ৰন লৈ ললে তো এতিয়া কি হৈ গলি কপাৰ সলিড বনিব ঠিক আছে কপাৰ সলিড বনিব আৰু এই যে ৰেড প্ৰেসিপিটেট খিনি দেখিছিল কপাৰ 2+ ৰ ৰংটো কি ব্লু আৰু কপাৰৰ ৰংটো কি ৰেড তো আমি তেনে এই ৰেড প্ৰেসিপিটেট খিনি কাৰ কাৰণে দেখিছিল এই কপাৰটো কাৰণে ঠিক আছে ক্লিয়াৰ হ'ল তোমালোকে কলা ক্লিয়াৰ হ'ল বুলি তো মই এতিয়া কি কৰিম আগবাঢ়িম তো এতিয়া কি হৈ গল দুটা ৰিঅ্যাকশন হৈ আছে দেখিলো এটো এটা কি ৰিডাকশন এটো কি অক্সিডেশন হয় না তো এতিয়া কি হল আমি যদি চাও এই দুইটা ৰিঅ্যাকশন এড কৰি দিও আমি কি পাম আমি পাম যে Zn আছিলে আৰু এপিনে কি আছিলে কপাৰ 2+ আৰু এপিনে কি হৈ গল জিংক 2+ আৰু কি হৈ গল কপাৰ হৈ গল তো কপাৰটো কি হৈ গল সলিড হৈ গল তো ইয়াত জিংকৰ কি হৈছে অক্সিডেশন নাম্বাৰ বাঢ়িছে আৰু কপাৰৰ কি হৈছে অক্সিডেশন নাম্বাৰ কমিছে মানে কি হৈছে ৰিডাকশন হৈছে তো ইয়াত ৰিডাকশন আৰু অক্সিডেশন দুইটা কি হৈছে একেলগে হৈছে তো আমি এই ৰিঅ্যাকশনটো কি বুলি কৈলো ৰেডক্স ৰিঅ্যাকশন ঠিক আছে কিন্তু এই ৰেডক্স ৰিঅ্যাকশনটো হওঁতে কি হৈছিল আমাৰ এনাৰ্জি ৰিলিজ হৈছিল এটো এটা স্পন্টেনিয়াস ৰেডক্স ৰিঅ্যাকশন ঠিক আছে তো স্যাৰ এনাৰ্জি ৰিলিজ হৈছিল তেনে কি হ'ল এনাৰ্জি খিনি কি হ'ল মই কলো যে এই টেম্পাৰেচাৰ যে জুখিছিলো আমি টেম্পাৰেচাৰ যে ৰাইজ এটা পাইছিলো কেলে পাইছিলো কাৰণ এই যে ৰিঅ্যাকশনটো যিখিনি এনাৰ্জি ৰিলিজ হৈছিল সেই এনাৰ্জি খিনি কি হৈ গল হিট এনাৰ্জিলে কনভাৰ্ট হৈ গল তো তোমালোকে মোক খুদিলা স্যাৰ হিট এনাৰ্জিলে কনভাৰ্ট হৈ গল তেনে এটো লস হৈ গল হিট হিচাপে লস হৈ গৈছে ইয়াত এনাৰ্জি তো মই কলো সেই কাৰণে আমি কি কৰিম এতিয়া আমি ইলেক্ট্ৰকেমিক্যাল সেলটো ডিজাইন কৰিম আৰু সেই ইলেক্ট্ৰকেমিক্যাল সেলটোত কি হ'ব এই যে এনাৰ্জি খিনি ৰিলিজ হৈছে সেইখিনিকে আমি ইউজ কৰিম ঠিক আছে তোমালোকে এতিয়া গম পালা নাই এই যে ইলেক্ট্ৰকেমিক্যাল সেলৰ আইডিয়াটো কৰ পৰা আহিলে তো এই বস্তুখিনি এই এক্সপেৰিমেন্টটো কৰি চালতে মানে আইডিয়াটো আহিলে যে এইখিনি কৰিলে এটা আমি দেখোন ইলেক্ট্ৰকেমিক্যাল সেল পাম ঠিক আছে তো এতিয়া আমি ইলেক্ট্ৰকেমিক্যাল সেল এটা ডিজাইন কৰিম ঠিক আছে ইলেক্ট্ৰকেমিক্যাল সেলৰ ডিজাইনিংটো আমাৰ এটা ইম্পৰ্টেন্ট বস্তু হয় ঠিক আছে 2010 ৰ ঠিক আছে 2010 ৰ এইচএস ফাইনেলত এসেকৰ এটা কোৱেশ্চন আহিছিল যে আমাক দুটা মেটেল দিয়া আছিল ঠিক আছে সেই মেটেল দুটা ইউজ কৰি আমি এটা ইলেক্ট্ৰকেমিক্যাল সেল ডিজাইন কৰিব লাগে তাত এন'ড কেথড এবিলাক আমি দেখুৱাব লাগে বুলি আহিছিল তো ইলেক্ট্ৰকেমিক্যাল সেলৰ ডিজাইনিংটো এটা ইম্পৰ্টেন্ট বস্তু হৈ যায় ঠিক আছে তো আমি চাওঁ এতিয়া আমাৰ এনচিইআৰটিত কি হ'ল আমাৰ এনচিইআৰটিত এটা এক্সাম্পল আছে স্যাৰ কি এক্সাম্পল তোমালোকেতো নপঢ়া মই ক'ব লাগিব এতিয়া তো মই ক'লো যে ডেনিয়েল সেল ঠিক আছে ডেনিয়েল সেলটো কাৰ হয় এক্সাম্পল এটা ইলেক্ট্ৰকেমিক্যাল সেলৰ এক্সাম্পল ঠিক আছে ইলেক্ট্ৰকেমিক্যাল সেলৰ এটা এক্সাম্পল কি ডেনিয়েল সেল মানে কি এটো এতিয়া কি হ'ব এটো এটা ইলেক্ট্ৰকেমিক্যাল সেল মানে ঠিক আছে ইলেক্ট্ৰকেমিক্যাল সেলৰ এটা এক্সাম্পল ডেনিয়েল সেল এতিয়া আমি ইয়াত কি ইউজ কৰিম আমি যে যেনেকে জিংক আৰু কপাৰ ইউজ কৰিছিলো ইয়াতো জিংক আৰু কপাৰ ইউজ কৰিম বাট কি হ'ব আমি অকমান বেলেগকে কৰিম ঠিক আছে আগৰ যে এক্সপেৰিমেন্টত আমি যেনেকে কৰিছিলো এতিয়া তেনেকে নকৰো এতিয়া আমি কেনেকে কৰিম আমি কি ললো এটা বিকাৰ ললো
ঠিক আছে আমি ফাৰ্ষ্ট এটা বিকাৰ ললো বিকাৰটো ললো এতিয়া কি হ'ল বিকাৰটো আমি এতিয়া সলিউশন লম সলিউশন নহয় ইলেক্ট্ৰোলাইটৰ সলিউশন ললেই হ'ব ঠিক আছে তো আমি ইয়াত এতিয়া এটা বিকাৰ ললো আৰু এইপিনে এটা বিকাৰ ললো দুটা বিকাৰ আমি ললো আৰু তাত আমি দুটা সলিউশন ললো স্যাৰ কি সলিউশন তো মই লেফট সাইডৰ যেটো বিকাৰ লৈছো যেটো কন্টেইনাৰ লৈছো তাত মই কি কৰিলো লেফট সাইডৰ কন্টেইনাৰটোত মই ললো জিংক সালফেটৰ সলিউশন ঠিক আছে এনেকুৱা সলিউশন একুৱাছ সলিউশন ঠিক আছে আৰু ইয়াত কি ললো মই কপাৰ সালফেটৰ একুৱাছ সলিউশন ঠিক আছে এতিয়া মই কি কৰিলো এতিয়া মই ইলেক্ট্ৰোড এটা জিংকৰ ইলেক্ট্ৰোড ললো ঠিক আছে জিংকৰ ইলেক্ট্ৰোড আৰু কি কৰিলো জিংকৰ ইলেক্ট্ৰোডডাল লৈ মই ইয়াত কি কৰিলো ডিপ কৰিলো ঠিক আছে এডাল জিংকৰ ইলেক্ট্ৰোড বা জিংকৰ ৰড ঠিক আছে তো এতিয়া এপিনে কি ললো এপিনে এনেকুৱা এডাল ইলেক্ট্ৰোড ললো বাট এডাল কিহৰ এডাল কপাৰৰ ইলেক্ট্ৰোড ঠিক আছে কপাৰৰ ইলেক্ট্ৰোড এতিয়া জিংক সালফেট আৰু কপাৰ সালফেটৰ আমি কি ললো তো একুৱাছ ঠিক আছে আমি কি ললো দুটা সলিউশন লৈ লৈছো আমি আৰু তাত কি কৰিছো লেফট সাইডে জিডালত আমি যেটো বিকাৰত আমি যেটো কন্টেইনাৰত আমি কি লৈছো জিংক সালফেট লৈছো তাত আমি কি ডিপ কৰিছো আমি জিংকৰ ৰড এডাল বা জিংক ইলেক্ট্ৰোডডাল কি কৰিলো আমি ডিপ কৰি দিলো তাৰ পিছত এপিনে কি কৰিলো আমি কপাৰৰ ইলেক্ট্ৰোডডাল কি কৰিলো ডুবাই দিলো ঠিক আছে ইলেক্ট্ৰোড মানে কি ইলেক্ট্ৰোড মানে হল যাৰ মাজেদি কি হ'ব পাৰে যাৰ মাজেদি ইলেক্ট্ৰনৰ কি হ'ব পাৰে ফ্লোটো হ'ব পাৰে ঠিক আছে আমি এনেকুৱা এটা মেটেল লৈছো যাৰ মাজেদি কি হৈছে ইলেক্ট্ৰনৰ ফ্লোটো হৈছে ঠিক আছে অকল গেছৰ ক্ষেত্ৰত অকমান ডেফিনেশনটো বেলেগ হৈ যায় ঠিক আছে বাট আমি যেতিয়া মেটেলৰ ক্ষেত্ৰত চাওঁ তো যাৰ মাজেদি ইলেক্ট্ৰনডাল আমি ফ্লো কৰিব পৰাকে লৈছো ইয়াত ৰডডাল এডালে এই ডেফিনেশন লিখিবলৈ নাই বাস বুজি থোৱা ঠিক আছে তো এতিয়া কি হ'ল এপিনে কি হ'ব এপিনে জিংকৰ যিবিলাক আছিল জিংক ৰডটোত যিখিনি জিংক আছিল তাৰ পৰা জিংকখিনি Zn2+ হৈ কি হ'ব সলিউশনটোলে কি হ'ব জপিয়াই দিব ঠিক আছে জপিয়াই দিব স্যাৰ কেলে জপিয়াব মই ক'লো যে এটো টেন্ডেন্সি আছিল ইয়াৰ ঠিক আছে তোমালোকৰ যেনেকে নপঢ়িবলৈ টেন্ডেন্সি পঢ়িবলৈ মন নাযায় তেনেকে ইয়াৰ কি হয় পঢ়িবলৈ মন নাযায় নহয় পঢ়িবলৈ কি হয় মন যায় হে নাযায় ঠিক আছে তো ইয়াৰো কি হৈছে জপিয়াবলৈ মন গৈছে তো ই জপিয়াইছে ইয়াত মানে কি এটো স্পন্টেনিয়াছলি হৈছে তোমালোকে যেনেকে পঢ়িবলৈ মন নযোৱাটো কিবা কাৰণ নাথাকে আৰু পঢ়িবলৈ মন নাযায় মুঠতে ঠিক আছে হেটোৱে কথা ইয়াত তাৰপিছত কি হ'ল এতিয়া জিংক 2+ টো ইয়ালে আহিছে মানে কি হ'ল ইয়াত ইলেক্ট্ৰনখিনি কি হৈছে একুমুলেট হৈ গৈছে জিংক 2+ ইয়ালে আহি আছে এই যে ইলেক্ট্ৰন দুটা এৰি দিছে ক'ত থাকি গৈছে ইয়াত থাকি গৈছে তো মই কি কৰিলো এতিয়া এডাল ইয়াৰ পৰা ওয়্যাৰ লৈ ইয়াৰ পৰা ইয়ালে কি কৰিলো জয়েন কৰিলো আৰু মাজতে কি কৰিলো এটা এমিটাৰ লৈ ললো আমি কাৰেন্টৰ ফ্লোটো চাব লাগিব ন এমিটাৰটো হেকানে লৈছো ঠিক আছে আমি ওয়্যাৰডাল দি দিলো এতিয়া কি হ'ল এই পিনে যে ইলেক্ট্ৰনখিনি একুমুলেট হৈ গৈছে ই কি কৰিব ট্ৰেভেল কৰিব ঠিক আছে এপিনৰ পৰা এপিনলে কি কৰিছে ট্ৰেভেল কৰিছে ইলেক্ট্ৰন আৰু আহি ইয়াত পাই গ'ল ঠিক আছে কপাৰে কি কৰিব এতিয়া ইয়াত কি আছে কপাৰ 2+ ৰ আয়নখিনি আছে কপাৰ 2+ক লাগে কি কপাৰ 2+ক হে কপাৰ 2+ক লাগে ইলেক্ট্ৰন কপাৰ 2+ক লাগে কি ইলেক্ট্ৰন এই দুটা ইলেক্ট্ৰন লৈ ললে তাৰপিছত কি ইয়াত গৈ সলিড বনি গ'ল ঠিক আছে মানে কি ইয়াত গৈ লাগি ধৰিলে ঠিক আছে কপাৰ সলিড বনি গ'ল স্যাৰ যদি এনেকে কপাৰটো ইয়াত সলিড বনিছে তো কপাৰৰ ৰডডাল ওয়েটটো বাঢ়ি যাব নি বাঢ়ি যাব ইয়াত মই হেকানে এনেকে দেখুৱাইছো ঠিক আছে এনেকে দেখুৱাইছো মানে কি ইয়াত ওয়েটটো বাঢ়ি গৈছে ইয়াত কি হৈছে কপাৰখিনি গৈ লাগি ধৰিছে আৰু ইয়াত কি হ'ব ইয়াত জিংকৰ ৰডডালৰ ওয়েটটো কমি গৈ থাকিব
আৰু ইয়াত ৰিয়েকশ্যনটো কোনটো হৈছিলে ইয়াত কি হৈছিলে জিংক সলিড আছিলে ই জিংক 2+ হৈ সলিউশনটোলে জাপ মাৰি দিলে আৰু দুটা ইলেক্ট্ৰন এৰি দিলে এই দুটা ইলেক্ট্ৰন ইয়াত থাকি গ'ল এনেকে দুটা দুটাকে ইয়াত ঢেৰ একুমুলেট হৈ গ'ল আৰু লাহেকে কি কৰিলে এই ওয়্যাৰডাল লগাই দিলত ইহঁতে কি কৰিলে ফ্লো কৰিবলৈ আৰম্ভ কৰিলে আৰু ইয়াত ইলেক্ট্ৰন গৈ পোৱাৰ লগে লগে কি হ'ল কপাৰ 2+ আছিলে কপাৰ 2+ক লাগেই ইলেক্ট্ৰন হা স্যাৰ তোমালোকে সুধিলা মোক স্যাৰ কপাৰ 2+ক ইলেক্ট্ৰন লাগে তো ইলেক্ট্ৰন লৈছে নেকি লৈছে কি কথাবোৰ সুধি থাকা হা ঠিক আছে তো ইলেক্ট্ৰনটো লৈ ল'লে তাৰপিছত এতিয়া কি হ'ল ই কি কৰিলে কপাৰ সলিড বনাই দিলে ঠিক আছে আৰু কি হৈ গ'ল কপাৰৰ ৰডডালত কি হৈ গ'ল ই লাগি ধৰিলে তো কপাৰৰ ৱেইটটো বাঢ়ি গৈছে আৰু ইপিনে কমি গৈছে বুজি পালা এই গোটেই প্ৰচেছটো তাৰপিছত এতিয়া তোমালোকে মোক আকৌ সুধিলা এবাৰ ভাল প্ৰশ্ন এটা সুধিলা স্যাৰ এইটো কিমান দেৰিলৈকে হ'ব মই ক'লোঁ বেছি দেৰিলৈকে নহয় কেতিয়ালৈকে হ'ব মই ক'লোঁ চোৱা দেই এতিয়া কি হ'ল এটা বস্তু কেতিয়ালৈকে হ'ব চোৱাৰ আগতে আমি আৰু এটা বস্তু চাব লাগিব এই যে জিংক 2+ খিনি তললৈ মানে সলিউশনটোলৈ আহি আছে চোৱা ইয়াত দেখুৱাইছোঁ দেই ডাঙৰকৈ জিংক 2+ খিনি আহি আছে জিংক 2+ এইপিনে ৰডডাল আছে ৰডডাল কি হৈছে ডিসইন্ডিকেট হৈ গৈছে মানে কি গলি গৈছে তো চোৱা এতিয়া কি হ'ল জিংক 2+ ঠিক আছে জিংক 2+ যেতিয়া গোটেই সবপিনে জিংক 2+ হৈ যাব তেতিয়া ইয়াত যে ইলেক্ট্ৰনখিনি থাকিব ইলেক্ট্ৰনখিনিক যাবলৈ দিব জানো ই ঢেৰ জিংক 2+ হৈ গ'লে কি হ'ব এইখিনি আকৌ ইলেক্ট্ৰনটোক এট্ৰেক্ট নকৰিব এইখিনি ইলেক্ট্ৰনটোৱে তো স্যাৰ এইটো দেখোন উল্টাকে আকৌ আৰম্ভ হৈ যাব যেতিয়ালৈকে কনচেন্ট্ৰেশ্যন ঢেৰ হৈ নাযায় তেতিয়ালৈকে এনেকুৱা নহয় বাট যেতিয়া ঢেৰ হৈ যাব উইথ টাইমটো ইনক্ৰিজ হৈ গৈ থাকিব তো কি হ'ব তেতিয়া এই ইলেক্ট্ৰনকেইটা কি যাবলৈ নিদিব ঠিক আছে তো তেনেকুৱা এইপিনে কি হ'ব তেতিয়া এইপিনে যদি চাওঁ আমি দেখিম এই কপাৰৰ যিডাল ৰড আছিল কপাৰৰ ৰডডাল আছিলে নাই যাক আমি কি কৈ আছোঁ ইলেক্ট্ৰড বুলি কৈ আছোঁ তো এই কপাৰৰ ৰডডাল কি হৈছে মানে ৱেইট বাঢ়ি গৈ আছে বাৰু ঠিক আছে তো ৱেইটটো বাঢ়ি গৈছে আৰু কি হ'ল ইলেক্ট্ৰনখিনি আহি আছে ইয়াত কি হৈছে চোৱা কপাৰ 2+ গৈ ইয়াত লাগিছে তেনে ইয়াত কি হৈছে কনচেন্ট্ৰেশ্যন অফ SO4 2- SO4 2- কনচেন্ট্ৰেশ্যন বাঢ়িছে নে কমিছে মই তোমালোকক সুধিলোঁ SO4 2- কনচেন্ট্ৰেশ্যন অফ SO4 2- বাঢ়িব নে কমিব আৰু মই কৈ দিছোঁ যে কপাৰখিনি ইয়াৰ পৰা গৈ আছে সলিউশনটোৰ পৰা কপাৰখিনি গৈ কপাৰ ৰডত লাগি আছে তো তোমালোকে মোক ক'লা যে স্যাৰ এনেকৈ হৈ থাকিলেতো কপাৰ 2+ৰ কনচেন্ট্ৰেশ্যনটো SO4 2-তকৈ কমি যাব মই ক'লোঁ তেনে কি হ'ব SO4 2- কনচেন্ট্ৰেশ্যনটো কি বাঢ়ি গৈছে হয় নাই তো এতিয়া কি হ'ব SO4 2- এই ইলেক্ট্ৰনকেইটা যে আহিছে এইকেইটা কি কৰিব ৰিপেল কৰিবলৈ ষ্টাৰ্ট কৰিব নাই তো এই প্ৰচেছটো সিমানটোলৈকে চলি থাকিব তাৰপিছত কি হ'ল এনেকুৱা হলত বন্ধ হৈ গ'ল বাট আমাক লাগে কি আমাক এনাৰ্জি আৰু লাগে আমি কি কৰিম এতিয়া আমি এই প্ৰব্লেমটোৰ সলিউশন এটা উলিয়ালোঁ আমি এই প্ৰব্লেমটোৰ সলিউশনটো কৈ দিলোঁ সল্ভ ব্ৰিজ স্যাৰ শৰাইঘাটৰ ব্ৰিজ শুনিছোঁ শৰাইঘাট ব্ৰিজ বগীবিল ব্ৰিজ সল্ভ ব্ৰিজ আজিলৈকে শুনা নাই মই ক'লোঁ সল্ভ ব্ৰিজ অকল কেমেষ্ট্ৰিতে আছে দেই এখন আমাৰ ভাৰতত নাই সল্ভ ব্ৰিজখন ক'ৰবাত বেলেগতে আছে কি ঠিক আছে তো এতিয়া সল্ভ ব্ৰিজখন কেনেকুৱা হ'ব সল্ভ ব্ৰিজখন এনেকুৱা স্যাৰ একো বুজি নাই মই ক'লোঁ ৰ'বা ঠিক আছে মোক আঁকি ল'বলৈ দিয়া তাৰপিছত বুজাম এতিয়া চোৱা সল্ভ ব্ৰিজখন এনেকুৱা শ্বেপ এইটো কি ইয়াক আমি ক'ম ইনভাৰ্টেড ইউটিউব চিনি পোৱা স্যাৰ ইউটিউবতেতো চাই আছোঁ ভিডিঅ' সেইটো ইউটিউব নহয় ইউ শ্বেপৰ টিউব এইটো ঠিক আছে ইনভাৰ্টেড ইউটিউব শ্বেপ ঠিক আছে ইয়াৰ শ্বেপটো এনেকুৱা ইনভাৰ্টেড ইউ নিচিনা লাগিছে নে ইউটো এনেকৈ থাকে
তোমালোকে ইউটো উল্টাই দিলা তেনেকুৱা লাগিছে নাই তো সেইটোৱে ইনভাৰ্টেড ইউ চেট বুলি ক'লোঁ তাৰপিছত ছাৰ এইখন দিলে কি হ'ব সেইটো কওক মই ক'লোঁ ৰ'বা ফাৰ্ষ্ট আমি ইয়াত দি দিছোঁ এইখন দিলে একো নহয় চল্ট ব্ৰিজখন অকল যদি চল্ট ব্ৰিজখন দিওঁ একো নহ'ব আমি চল্ট ব্ৰিজৰ ভিতৰত এতিয়া কি কৰিম কিছুমান কি কৰিম ইলেক্ট্ৰলাইট ল'ম ঠিক আছে ইলেক্ট্ৰলাইট ল'লোঁ ঠিক আছে এতিয়া কি হ'ল চল্ট ব্ৰিজখনৰ ভিতৰত আমি ইলেক্ট্ৰলাইট ল'লোঁ কেনেকুৱা ইলেক্ট্ৰলাইট ইনাৰ্ট ইলেক্ট্ৰলাইট ইনাৰ্ট মানে কি যিখিনিয়ে এই যে ৰিয়েকশ্যনকেইটা হৈ আছে এই ৰিয়েকশ্যনকেইটা একো পাৰ্টিচিপেট নকৰে একো ডিষ্টাৰ্ব নকৰে ঠিক আছে মানে কি কৰিব ই মনে মনে যাব ইহঁতৰ কনচেন্ট্ৰেশ্যনটো কমাই দিব ছাৰ বুজি নাই পোৱা অকণমান মই ক'লোঁ আৰু অকণমান ধৈৰ্য ধৰ এতিয়া ইনাৰ্ট ইলেক্ট্ৰলাইট কেনেকুৱা হ'ব পাৰে এইটো কেছত KCl K2SO4 ঠিক আছে এনেকুৱাবিলাক হ'ব এনেকুৱাবিলাক আমি কিহত ল'ম ইন সেমি লিকুইড ষ্টেট সেমি লিকুইড মানে গম পাইছে নহয় আধা লিকুইড ঠিক আছে ইন agar agar পাউডাৰ agar পাউডাৰ কি agar পাউডাৰ ঠিক আছে এইটো এটা আটাৰ নিচিনা পাউডাৰ হয় ঠিক আছে পাউডাৰ মানে আটাৰ নিচিনা দেখিবলৈ ঠিক আছে তো এই agar পাউডাৰটোৱে কি কৰে এই যে KCl টো ইলেক্ট্ৰলাইট তো ই কি হ'ব লিকুইড ষ্টেট সেমি লিকুইড ষ্টেটলৈ গ'লে কি হ'ব K প্লাছ Cl মাইনাছ হৈ ভাগি যাব নে যাব তো কি হ'ব ইহঁতৰ আয়নছখিনি মোবিলিটি বঢ়াবলৈ আমি ইন agar পাউডাৰ এই agar পাউডাৰটো আমি ইউজ কৰোঁ ঠিক আছে মোবিলিটি বাঢ়িলে কি হ'ব জলদি পাই যাব ইয়াত হয় নাই এতিয়া কি হ'ল আমি যদি এতিয়া KCl টো লৈছোঁ Cl মাইনাছ আৰু এইপিনে K প্লাছ ঠিক আছে এইপিনে কি যাব এইপিনে K প্লাছ গৈছে এইপিনে Cl মাইনাছ গৈছে ইয়াত কি হৈছে এতিয়া গৈ কি কৰি দিব এই যে পজিটিভ চাৰ্জখিনি আহিছিলে Cl মাইনাছে কি কৰিব পজিটিভ চাৰ্জখিনি নিউট্ৰেলাইজ কৰি দিব এইপিনে যে SO4 2 মাইনাছৰ নিগেটিভ চাৰ্জখিনি আহি আছে কি কৰিব K প্লাছে গৈ ইয়াকো নিউট্ৰেল কৰি দিব তো চল্ট ব্ৰিজৰ আমাৰ কি ৱৰ্কিং কিটা আহে ঠিক আছে why we use a salt bridge ঠিক আছে তো এইটো কোৱেশ্চন আগতে আহিছে বোৰ্ডত আহিছে কোন চনত আহিছিলে 2011 নে 12 আহিছিল ঠিক আছে বোৰ্ডত আহিছে এনেকুৱা কোৱেশ্চন তো আমি কি কৰিম আমি যিখিনি বোৰ্ডৰ কাৰণে ইম্পৰ্টেন্ট গোটেইখিনি আমি কভাৰ কৰিম তো এইটো কি কৰিম আমি এতিয়া লিখি লম তো তোমালোকে ৱৰ্কিং কিটা লিখি লম ৱৰ্কিং অফ সল্ট ব্ৰিজ ঠিক আছে ফাৰ্ষ্ট কি কৰিলে ইলেক্ট্ৰিকেল নিউট্ৰেলিটি মেইনটেইন কৰিলে তো মেইনটেইন ইলেক্ট্ৰিকেল নিউট্ৰেলিটি ঠিক আছে ফাৰ্ষ্ট পইণ্ট এইটো আৰু সেকেন্ড পইণ্ট কি কৰিলে সেকেন্ড কাম কি কৰিলে কোৱাচোন চোৱা সাৰ্কিটটো কমপ্লিট হৈ গ'ল ঠিক আছে সাৰ্কিটটো কমপ্লিট হৈ গ'ল ঠিক আছে ই কি কৰিলে ইট completes কি the circuit ঠিক আছে বুজি পালা ঠিক আছে তো সল্ট ব্ৰিজৰ ৱৰ্কিং এই দুটা ঠিক আছে এই দুটা একদম মনত ৰাখি যাবা আহিব পাৰে ঠিক আছে আহিব পাৰে আগতে আহিছে মানে কি এতিয়া অহাৰ চান্স আছে ঠিক আছে বহুত দিন হ'ল অহা তো আৰু চান্সটো বাঢ়ি যায় অহাৰ ঠিক আছে তো এইখিনি কপি কৰি লোৱা পোজ কৰি তাৰপিছত মই কি কৰিম ৰাফ কৰিম ঠিক আছে তো এতিয়া আমি যদি এই আমাৰ গেলভেনিক সেলটোত চাওঁ তো গোটেই সেলটোক আমি কি বুলি ক'লো ছাৰ কি বুলি কয় মই ক'লো ইলেক্ট্ৰকেমিকেল সেল বুলি কয় ঠিক আছে তোমালোকে ক'লা অঁ ছাৰ এইটোতো আমি জানিছিলোঁ মই ক'লো হ'ব জানিছিলা যদি ভাল কথা তাৰপিছত কি হ'ল ছাৰ লেফট সাইডে এটা সেল হাফ সেল আছে রাইট সাইডে এটা হাফ সেল আছে ঠিক আছে আমি এই লেফট সাইডে থকাটোক এটা হাফ সেল বুলি ক'লো আৰু ৰাইট সাইডে থকাটোক এটা হাফ সেল বুলি ক'লো
তোমালোকে মোক আকৌ ক'লা ছাৰ সেইটোতো আমি জানোৱেই ঠিক আছে মই ক'লো তেনে মই এতিয়া এই লেফ্টৰ হাফ চেলটো কি বুলি ক'ম লেফ্ট হাফ চেল বুলি ক'ম লেফ্ট হাফ চেল বুলি ক'ব পাৰিম নে পাৰিম ঠিক আছে লেফ্ট হাফ চেল বুলি ক'ব পাৰিম তেনে ৰাইটত থকাটো ছাৰ ৰাইট হাফ চেল বুলিও ক'ব পাৰিম মই ক'লো নিশ্চয় পাৰিব ঠিক আছে ৰাইট হাফ চেল বুলি ক'লো মই ক'লো অ'কে ক'লা ছাৰ তোমালোকে ক'লা ছাৰ মই দেখিছোঁ যে লেফ্ট ছাইডৰ হাফ চেলটোত কি হৈ আছে অক্সিডেশ্যন হৈ আছে তেনে ছাৰ আমি অক্সিডেশ্যন হাফ চেল বুলি লিখিব পাৰিম নেকি লেফ্ট ছাইডতো মই ক'লো পাৰিবা পাৰিবা অক্সিডেশ্যন হৈ আছেতো অক্সিডেশ্যন হাফ চেল বুলি লিখিব পাৰিবা অক্সিডেশ্যন হাফ চেল তেনে ছাৰ ৰাইটত যে হৈ আছে ৰিডাকশ্যন তো মই ৰাইটৰ হাফ চেলটো ৰিডাকশ্যন হাফ চেল বুলি লিখিব পাৰিম নাই অঁ পাৰিবা একদম উজুকে লিখি দিবা ৰিডাকশ্যন হাফ চেল ঠিক আছে ৰিডাকশ্যন হাফ চেল বুলি লিখিব পাৰিলা এতিয়া কি হ'ল নিগেটিভ চাৰ্জ ক'ত আছিলে নিগেটিভ চাৰ্জ একুমুলেট ক'ত আছিলে ইয়াত ছাৰ এনে এইটোক আমি নিগেটিভ হাফ চেল বুলি লিখিব পাৰিম অঁ পাৰিবা মই বোলো পাৰিবা দুবাৰ কৈছোঁ দেই নিগেটিভ হাফ চেল ডাবল পাৰিবা ন নিগেটিভ হাফ চেল এনে ছাৰ ইয়াৰ কম্পেৰিজনত ইয়াৰ পৰা ইলেক্ট্ৰনটো ইয়ালৈ গৈছে তো হাই পটেঞ্চিয়েল ল' পটেঞ্চিয়েল তো ল' পটেঞ্চিয়েলত আছে মানে ইয়াক আমি পজিটিভ বুলি ক'ব পাৰিম নাই ছাৰ অঁ পাৰিবা তো আমি ইয়াক এই চেলটো পজিটিভ হাফ চেল বুলি ক'ম পজিটিভ হাফ চেল বুলি ক'ম তাৰপিছত ছাৰ আমি লেফ্ট হাফ চেলটোক কি বুলি ক'ম আৰু মই ক'লোঁ চোৱা ছাৰে ক'লে চোৱা বুলি কি বুলি ক'ম এতিয়া এনড হাফ চেল বুলি ক'ব পাৰিম ঠিক আছে এনড হাফ চেল আমি লেফ্ট হাফ চেলটোক কৈ আছোঁ এনড হাফ চেল মানে কি এনডত কি হৈ আছে অক্সিডেশ্যন এনডত কি চাৰ্জ আছে নিগেটিভ চাৰ্জ এনডটো আছে কোনপিনে লেফ্ট চাইডে ঠিক আছে এটা ইলেক্ট্ৰকেমিকেল চেলৰ সদায় লেফ্ট চাইডে কি থাকিব লেফ্ট হাফ চেল অক্সিডেশ্যন হাফ চেল নিগেটিভ হাফ চেল এনড হাফ চেল ঠিক আছে আৰু ৰাইট চাইডে তেনে যদি লেফ্ট চাইডতো এনড হয় ছাৰ ৰাইট চাইডতো মই মোৰ কমন চেঞ্চৰ পৰা কৈ আছোঁ কেথড হ'ব মই ক'লোঁ বাহ তোমাৰ একদম কমন চেঞ্চ বঢ়িয়া ঠিক আছে কেথড হাফ চেল বঢ়িয়া কমন চেঞ্চ ঠিক আছে তো আমি কি ক'লোঁ এতিয়া লেফ্টটোত কি হ'ব লেফ্ট অক্সিডেশ্যন এনড আৰু নিগেটিভ তো আমি ইয়াৰ পৰা এটা কিৱৰ্ড মানে কি কিৱৰ্ড নহয় শ্বৰ্টকাট মনত থৈ দিম লোন বেংকত যে দিয়ে লোন ঠিক আছে লোন ঠিক আছে তো লেফ্ট অক্সিডেশ্যন এনড নিগেটিভ ঠিক আছে লেফ্টত থকা হাফ চেলটো কি হ'ব অক্সিডেশ্যন হ'ব লেফ্টত থকা হাফ চেলটো এনড হ'ব লেফ্টত থকা হাফ চেলটোতেই নিগেটিভ থাকিব ছাৰ ৰাইটৰ কাৰণে কিবা কওক সেই মই ক'লোঁ লেফ্টতো যদি মনত থাকে ৰাইটতো কি কৰিবা তোমালোকে উল্টা কৰি দিবা বুজি পালা তো তোমালোকে মোক ক'লা ছাৰ চিম্পুল কথা বুজি পাই গ'লোঁ চব ঠিক আছে মই ক'লোঁ বঢ়িয়া তেনে এতিয়া আমি কি কৰিম আমি যদি গোটেই ৰিয়েকশ্যনটো চাবলৈ বিচাৰোঁ হাফ চেলৰ ৰিয়েকশ্যনটোক আমি হাফ চেল ৰিয়েকশ্যন বুলি কওঁ হাফ চেল ৰিয়েকশ্যন এইটো পজিটিভ হাফ চেল ৰিয়েকশ্যন এইটো নিগেটিভ হাফ চেল এইটো নিগেটিভ হাফ চেল ৰিয়েকশ্যন এইটো পজিটিভ হাফ চেল ৰিয়েকশ্যন ঠিক আছে মই উল্টাকৈ কৈ পাইছিলোঁ প্ৰথমবাৰ ঠিক আছে তো এতিয়া যদি ছাৰ আমি গোটেই চেলৰ ৰিয়েকশ্যনটো চাবলৈ বিচাৰোঁ মানে কি আমি চেল ৰিয়েকশ্যনটো যদি চাবলৈ বিচাৰোঁ আমি কি কৰিম এতিয়া চেল ৰিয়েকশ্যন চাবলৈ আমি চেল ৰিয়েকশ্যনটো চাবলৈ আমি কি কৰিম চেল ৰিয়েকশ্যনটো চাবলৈ আমি হাফ ৰিয়েকশ্যনকেইটা সলিড এইটো আমাৰ নিগেটিভ হাফৰ ৰিয়েকশ্যনটো নহয় নে হয় এই ৰিয়েকশ্যনটো আমাৰ কোনটো ৰিয়েকশ্যন এইটো আমাৰ নিগেটিভ হাফ চেলৰ ৰিয়েকশ্যনটো এতিয়া যদি আমি পজিটিভ হাফ চেলৰ ৰিয়েকশ্যনটো চাওঁ কোনটো আছিলে পজিটিভ হাফ চেলত কি হয় ৰিডাকশ্যন হয় একোৱাছ প্লাছ 2e মাইনাছ হয় নাই আমি পাই গ'লোঁ কপাৰ সলিড ছাৰ তোমালোকে ক'লা ছাৰ এই দুটাটো আমি দেখিয়ে আছোঁ অথনিৰ পৰা দেখি আছোঁ এতিয়া বাকীখিনি
মই ক'লো এতিয়া দুইটা ৰিয়েকশ্যন যোগ কৰিব লাগে তোমালোকে যোগৰ নাম শুনিয়ে চাগে ভয় খোৱা হৈছা ন হে এতিয়া চিম্পল যোগ এতিয়া চোৱা দুইটা সাইড প্লাস কৰি দিব লাগে এই 2 ইলেক্ট্ৰন এই দুটা কি হৈ যাব কেনসেল আউট হৈ যাব আমি কি পাম এতিয়া জিংক সলিড পালো আৰু এনে কপাৰ 2 প্লাস এনে পালো একুয়াস জিংক 2 প্লাস একুয়াস এনে কপাৰ সলিড মই কৈ দিয়াৰ পিছত তোমালোকে ক'লা স্যাৰ এইটো যোগটো মই জানিছিলো মই ক'লো কৈ দিয়া আগত ক'ব লাগে হা কৈ দিয়া পিছত নহয় হ'ব বাৰু এইটো কথা এতিয়া চোৱা এই যে নেট ৰিয়েকশ্যনটো পালো এইটোকে আমি গোটেই সেলটো ৰিয়েকশ্যন বুলি কওঁ এটো এটা হাফ সেল এটো এটা হাফ সেল দুটা হাফ যোগ কৰি আমি গোটেই সেলটো ৰিয়েকশ্যনটো পালো समझ में आता है না नहीं आता है চোৱা আকৌ এবাৰ চোৱা আমি কি কৰিলো ফাৰ্স্ট জিংক সলিড এখানে কি হল জিংক ইকুয়েশন এটো আমি অক্সিডেশন হাফৰ ৰিয়েকশ্যন বুলি লিখিলো তাৰ পিছত কি লিখিলো ৰিডাকশন হাফৰ ৰিয়েকশ্যন বুলি লিখিলো তাৰ পিছত দুইটা এড কৰিলো দুইটা কেনেকৈ এড কৰিলো দুইটা এনেকৈ এড কৰিলো যাতে ইহতৰ ইলেক্ট্ৰনৰ নাম্বাৰটো ইকুৱেল হৈ যায় ইয়াতো 2e মাইনাস আছিল 2e মাইনাস আছিল তো সিম্পল কে আমি সিম্পল কে এড কৰি দিলে হৈ যাব বাট যদি ইয়াত 1e অকল এটা ইলেক্ট্ৰন থাকিলে হলে ইয়াত দুটা ইলেক্ট্ৰন থাকিলে হলে তেতিয়া কি কৰিলো হলে আমি উপৰটো কি কৰিলো হলে 2 ৰে মাল্টিপ্লাই কৰি দিলো হলে বুজি পালা তো তাৰ পিছত এড কৰি দিলো সিম্পল কথা আমি এই নেট ৰিয়েকশ্যনটোকে আমি কি কওঁ নেট সেল ৰিয়েকশ্যন ঠিক আছে নেট সেল ৰিয়েকশ্যন বা অকল সেল ৰিয়েকশ্যন বুলি কলেও হ'ব ঠিক আছে স্যাৰ তোমালোকে হলিলা মোক স্যাৰ মই কোৱেশ্চন এটা চাইছো তাত কিন্তু এনেকৈ নাছিলে তাত কিবা লাঠি চাঠি দি দিছিলে মাজত মই ক'লো সেইটো আকৌ সেল ৰিয়েকশ্যন নহয় সেইটো সেল ৰিপ্ৰেজেন্টেশন বুলি কয় তোমালোকে মোক ক'লা স্যাৰ সেল ৰিপ্ৰেজেন্টেশন মই ক'লো ৰবা এই বানান ভুল হৈ গৈছে ৰবা এতিয়া চোৱা সেল ৰিপ্ৰেজেন্টেশনটো কি আমি মাজত দুডাল লাঠি দিলো ঠিক আছে এই দুডালক ক'লো আমি সলভেজ বুলি আমি কি হল সলভেজ দিয়া আগতে ফার্স্ট আৰু বস্তু এটা আছে আমাৰ অক্সিডেশন হাফ সেলটোত কি হৈছে ধৰা এইটো চাও অক্সিডেশন হাফ সেলটোত কি হৈছে জিংক সলিডৰ পৰা কি হৈছে জিংক কলে গৈছে 2 প্লাস একোয়া চলে গৈছে হয় না তো চোৱা সলিডৰ পৰা একোয়া সুইচ গৈছে তো ফেজ চেঞ্জ হৈছে ফেজ চেঞ্জ হওঁতে মাজত আমি এডাল লাঠি দিলো ঠিক আছে ফেজ চেঞ্জ হওঁতে আমি কেডাল লাঠি দিলো তোমালোকে ক'লা স্যাৰ এডাল লাঠি ঠিক আছে তাৰ পিছত কি হ'ল আকৌ আমি যদি ৰিডাকশন হাফটো চাওঁ ৰিডাকশন হাফত কি হৈছে কপাৰ 2 প্লাস একুয়াছত আছিল তাৰ পিছত পালো আমি কপাৰ সলিড ঠিক আছে আমি ইয়াত ইলেক্ট্ৰন কিনি নিলিখো আকৌ দেই যেনেকৈ নেট সেল ৰিয়েকশ্যনটোত ইলেক্ট্ৰন নাই তেনেকৈ এইটোতো নাথাকে ঠিক আছে এতিয়া চোৱা এইটো কপাৰ 2 প্লাস একুয়াছ আছিল কপাৰ সলিডলৈ গ'ল তো তোমালোকে মোক সুধিলা নে মই সুধিম এতিয়া ফেজ চেঞ্জ হৈছে তো ফেজ চেঞ্জ হওঁতে কি কেডাল লাঠি আহিব এডাল লাঠি ঠিক আছে তো এতিয়া আমি সেল ৰিপ্ৰেজেন্টেশনটো লিখিবলৈ হলে আমি লেফট সাইডে ফাৰ্স্ট লিখিম আমাৰ অক্সিডেশন হাফত যেটো আমাৰ হৈ আছে ঠিক আছে এটো হৈ আছে আমাৰ আৰু ৰাইট সাইডে কি লিখিম কপাৰ 2 প্লাস একুয়াছ আৰু আহিলে কপাৰ সলিড ঠিক আছে আৰু কি কৰিম আমি মাজত দুডাল লাঠি দিম আৰু ইয়াক কওঁ আমি এই দুডাল লাঠি কওঁ সলভেজ বুলি আৰু এইটোৱে হৈ গ'ল আমাৰ সেল ৰিপ্ৰেজেন্টেশন মই তোমালোকক সুধিলো বুজি পালানে তোমালোকে ক'লা বুজি পালো মই ক'লো ভাল কথা আৰু বুজি নাপালে কি কৰিবা মোক কমেন্ট সেকশনত ক'বা ঠিক আছে কমেন্ট সেকশনত ক'বা যে এইটোৱা বুজি নাই পোৱা স্যাৰ বুজাই দিয়ক মই তোমালোকক একদম ধুনীয়াকৈ বুজাই দিম ঠিক আছে তো আমি কি শিকিলো আমি ফার্স্ট ইলেক্ট্ৰোকেমিক্যাল সেলৰ কথা শিকিলো ইলেক্ট্ৰোকেমিক্যাল সেলে কি কৰে কি নকৰে শিকিলো মানে কি কেমিক্যাল এনাৰ্জি বা কেনেকৈ ইলেক্ট্ৰিক্যাল এনাৰ্জি বনায় আমি তাৰ এটা এক্সাম্পল চালো গেলভেনিক সেলত আমি কি ইউজ কৰিছিলো আমি জিংক আৰু কপাৰ ইউজ কৰিছিলো ঠিক আছে কপাৰ ইউজ কৰিছিলো তাৰ পিছত চালো যে সলভেজ আহিবলগীয়া হৈছিল কেলে কাৰণ ইহতৰ ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি নাইকিয়া হৈছিল সাৰ্কিটটো কমপ্লিট হোৱা নাছিল তো আমি কি কৰিলো সলভেজ দিলো তাৰ ওয়াৰ্কিং কি পালো আমি তেনে ই কি কৰিব ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি মেইনটেইন কৰিলে আৰু কি কৰিলে গোটেই কি সাৰ্কিটটো কমপ্লিট কৰিছিল সলভেজে তাৰ পিছত আমি দেখিলো যে লেফট হাফ সেল অক্সিডেশন হাফ সেল নিগেটিভ হাফ সেল এনড হাফ সেল
আমি কি কৰিলোঁ লোন লেফ্ট অক্সিডেশ্যন এনন নিগেটিভ তো আমি এটা কি পালোঁ লেফ্টৰ হাফ চেলটোক কি কয় সেইটো গম পালোঁ ৰাইট হাফ চেলটোক কি কয় গম পালোঁ ঠিক আছে হ'ল তাৰপিছত আমি চেল ৰিয়েকশ্যন শিকিলোঁ তাৰপিছত আমি চেল ৰিপ্ৰেজেণ্টেশ্যন শিকিলোঁ ঠিক আছে তো তোমালোকে কি কৰিবা আজি যিমানখিনিলৈকে পঢ়ালোঁ সিমানখিনিলৈকে পূৰা কমপ্লিট কৰিবা ঠিক আছে যিমানখিনিলৈকে পঢ়ালোঁ সিমানখিনি বহুত ইম্পৰ্টেণ্ট হয় পিছৰ বস্তুখিনি বুজিবলৈ তো মানে কি কৰিম এতিয়া আমি এই লেকচাৰটো ইয়াতে শেষ কৰিম ঠিক আছে তো আমি ছেকেণ্ড লেকচাৰটোত কি শিকিম ইলেক্ট্ৰড পটেঞ্চিয়েলৰ কথা শিকিম ইলেক্ট্ৰড পটেঞ্চিয়েল কি বস্তু কি নহয় তো এতিয়া তোমালোকে কি কৰিবা এইখিনি ভালকৈ পঢ়িবা আৰু কি কৰিবা যদি তোমালোকৰ কিবা ছাজেশ্যন আছে মোৰ টিচিং ষ্টাইলক লৈ কিবা বুজি পোৱাত প্ৰব্লেম হৈছে তো তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা আমাৰ চেনেলটো কি কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু কি কৰিবা আৰু লগৰবিলাকক শ্বেয়াৰ কৰিবা যদি ভাল লাগিছে লগৰবিলাকৰো উন্নতি হওক হে কি কোৱা তো আজিৰ লেকচাৰটো কি কৰোঁ ইমানতে আমি শেষ কৰোঁ ঠিক আছে ভালকৈ পঢ়িবা অল দ্য ভেৰি বেষ্ট